হে ৰামেত্ৰ ঈশ্বৰ ভৈলাম ৰাতি ৰতনয় ভকত বৎসল কৃষ্ণ দেৱ কৃপাময় মোৰ পুত্ৰ গণক পেশীৰ পুত্ৰ বুলি সুমৰন্ত মোক কিবা দেৱ বনমালী প্ৰাণে জ্যেষ্ঠ ভাই ৰাম কমল নয়নে এহে কিয়া মাক সুমৰন্ত স্নেহ মনে শত্ৰুৰ মধ্যত দুখ পায়ো ৰাতি দিনি বিকৰম যত যেন সুপুত্ৰ হৰিণী প্ৰভু কৃষ্ণ। হে ৰাম ইতি গুচাই বন্ত দুখ আখি নাৰায়ণে হৰিবন্ত শান্ত মুখ মধুৰ বচনে বাপ মৰা পাঞ্চ মূৰ অনাথ সবাল তাকে কি পালিবা আখি বান্ধৱ গোপাল। হে ৰাম দেখিও অক্ৰূৰ মূৰ প্ৰাণ খানিদ হে হয়নে ভোজনে মূৰ হৰিণৰ নহে পাঞ্চ কোটি পুত্ৰ মূৰ আতিয়া ৰাঠি ধৃতৰাষ্ট্ৰ মৰাই বাক চাহেদিন ৰাতি। হে ৰাম কৰাইলে ভীমে ভীমক দুৰ্ঘোৰ বিষ-পান তাতো নাৰায়ণে কৰিলা পৰিত্ৰাণ আনু অসংখ্যাত চিন্তে মাৰিতে উপায় কি কৰিব কৃষ্ণ বিমনে নাহিকে সহায় সপনতো চিন্তুময়ী কৃষ্ণৰ চৰণ কৃষ্ণ বিনে ইষ্ট বন্ধু নাহিয়ানো জন এৰামে কান্তে শৰণ লৈলো মই নিমাখি এহি বুলি মহা হৰি কৰন্ত কৃষ্ণ কৃষ্ণ। আৰু আজি আমাৰ ভাগ পৰিছে অক্ৰূৰৰ হস্তিনাপুৰ গমন। অক্ৰূৰক প্ৰভু ভগৱন্তই হস্তিনাপুৰলৈ পঠাইছিল, আমি সকলোৱে জানি আগত পৰিছে। অক্ৰূৰক পঠাবলৈ প্ৰভু ভগৱন্ত কৃষ্ণ, উদ্ধৱ আৰু বলৰাম তিনিয়ে গোটেইখিনি কথা নিবেদন কৰিলে। আৰু অক্ৰূৰে ঘৰত ভগৱন্ত কিয় গৈছিল সেই কথা আপোনালোকে জানে। আৰু ভগৱন্ত কৃষ্ণক যেতিয়া অক্ৰূৰে নিব গৈছিল তেতিয়াই ভগৱন্ত, মই চমুকৈ কৈছো, তেতিয়াই ভগৱন্তই কথা দিছিল তোমাৰ গৃহলৈ যাম কংসক বধ কৰি। আৰু সেই কংসক বধ কৰাৰ পাছত আজি এটা সুবিধা পালে, কাৰণ হস্তিনাপুৰক পঠোৱাৰ আবাসত ভগৱন্তই
উদ্ধৱ আৰু বলৰাম তিনিওকে অক্ৰূৰক হস্তিনাপুৰৰ খা খবৰ লবলৈ পঠালে আৰু কলে পঞ্চপাণ্ডৱ আৰু কুন্তি কিদৰে আছে খবৰ খা, আৰু তাৰ পাছৰ খিনি যি কৰিব লাগে মই সমস্তখিনি কৰিম। এয়া ভগৱন্তই অক্ৰূৰক পঠাইছে। অক্ৰূৰ বুলি কলে কিয় পঠালে আমি জানো। অক্ৰূৰৰ চৰিত্ৰ আমি সকলোৱে জনা কথা। শামকৰ পেটত মাণিক আৰু মুকুতা পোৱাৰ নিচিনাকৈ ঠিক এনেদৰে এই হস্তিনাপুৰত এই মাণিক মুকুতা স্বৰূপ হল আমি সকলোৱে জনা কথা পাণ্ডৱ আৰু বিদুৰ। এওঁলোক মাণিক মুকুতা, আৰু এই মাণিক মুকুতা স্বৰূপ পৰম ভক্ত, কাৰণ 6 জন ভক্তৰ এজন ভক্ত হল বিদুৰ আৰু আমাৰ কুন্তি, আৰু লগতে পঞ্চপাণ্ডৱৰ খবৰ লোৱাৰ কাৰণে ভগৱন্ত, কাৰণ ভক্তৰ অধীন ভগৱন্ত, আৰু সেইকাৰণে তাক পঠালে অক্ৰূৰক পঠালে। অক্ৰূৰ মানে হল ন ক্ৰূৰ অক্ৰূৰ, যাৰ অকণো ক্ৰূৰ ভাৱ নাই, সেইজনকে প্ৰভু ভগৱন্তই দায়িত্ব দিলে। তাৰ খবৰৰ ভকত ভগৱন্ত স্বৰূপ আমাৰ পঞ্চ পাণ্ডৱৰ খবৰ লবলৈ পঠালে। আৰু আমি লগতে এইখিনি কথা আলোচনা কৰিছো হস্তিনাপুৰলৈ গমন অক্ৰূৰ। হস্তিনাপুৰ বুলি কলে কি, হস্তিনাপুৰ হল, আৰু হস্তিনাপুৰৰ পাছত আন এখন ৰাজ্য আছিল, সেইখন হল ইন্দ্ৰপ্ৰস্থ। মূল ৰাজ্যখনৰ নাম হল হস্তিনাপুৰ, আৰু পাণ্ডৱসকলক দিয়াখনৰ নাম হল ইন্দ্ৰপ্ৰস্থ। মই চমুকৈ কথাখিনি নিবেদন কৰিম যিমান পাৰো। এওঁলোকৰ বংশটোৰ নাম আছিল, আমি সকলোৱে জানো, কুৰু বংশ। কিন্তু ব্যাসে মহাভাৰত ৰচনা কৰোতে পাণ্ডৱ ধৃতৰাষ্ট্ৰৰ পুত্ৰবিলাকক কৌৰৱ বুলি কলে, আৰু পাণ্ডুৰ পুত্ৰবিলাকক পাণ্ডৱ বুলি কলে। বংশটো আছে কিন্তু কুৰু বংশ। কিন্তু কি উদ্দেশ্যত বা কি কাৰণত ব্যাসে পাণ্ডুৰ পুত্ৰবিলাকক পাণ্ডৱ বোলে, ধৃতৰাষ্ট্ৰৰ পুত্ৰবিলাকক কৌৰৱ কৰিলে, তাৰ প্ৰকৃত কাৰণনো কিবা, ইয়াৰ আমি লব লগা ইয়াৰ পৰাই দৰ্শন কি। মহাভাৰতক কেনে পঞ্চম বেদ বুলি কোৱা যায়। ইয়াৰ পৰা লব লগা জ্ঞান হল পাণ্ডৱ আৰু কৌৰৱ মানে হল আমাৰ সমাজত থকা 2 শ্ৰেণীৰ লোকক চিনাকি কৰি দিয়াৰ কাৰণে। আমি সকলোৱে জানো যেনেকৈ দিন আৰু ৰাতি, ভাল বেয়া, পূৰ্ণিমা আৰু মৰাশি, ঠিক এনেদৰে আমাৰ সমাজতো যে ভালো আছে বেয়াও আছে, এই দুটা দিশ আমাক দেখুৱাৰ কাৰণে এয়া ব্যাস মহামুনিয়ে কি কৰিছিল, পাণ্ডৱ আৰু কৌৰৱ সৃষ্টি কৰিছিল। প্ৰথম কথা হল কৌৰৱ মানে হল কৌ মানে কৈ ফুৰা, ৰৱ মানে গণ্ডগোল। সমাজত যিসকল লোকে হকে বিহকে কৈ আমাৰ যে নলগা জেঙত জেং বন্ধাৰ নিচিনাকৈ আমাৰ ঠিক তেনেদৰে লোকবিলাকক কৌৰৱ বুলি কোৱা হয়। কৌ মানে কৈ ফুৰা, ৰৱ মানে গণ্ডগোল। যিবিলাকে হকে বিহকে সমাজত গণ্ডগোলৰ সৃষ্টি কৰে, তিলটোকে তালটো কৰে, তেনেকুৱা লোকবিলাকক কৌৰৱ বুলি কোৱা হয়। আমি সকলোৱে জানো যত নেকি দুৰ্যোধনে বেজিৰাগৰ সমান মাটি নিদো বুলি কলে, যাৰ কাৰণে এটা বংশ বিনাশ হৈ গৈছিল। 99 জন ভায়েকৰ মৃত্যুৰ পিছত অস্বস্থ মানে কি বাৰে বাৰে আছিল, তথাপিও কিন্তু তোৰ দুৰ্যোধনৰ মন অলপ আৰু অচৰাই থাকিল। সেইকাৰণে তেনেকুৱা সমস্ত লোকবিলাককে আমাৰ কি বুলি কোৱা যায়, কৌৰৱ। কাৰণ যিয়ে নাৰী জাতি সন্মান কৰিব নাজানে, দুঃশাসনে ৰাজৰাজ যিয়ে নাৰী কলংক কৰিব বিচাৰে, তেনেকুৱা কৌৰৱ বুলি কোৱা যায়। আৰু আনটো ভাইটোৰ নাম হলে আমাৰ পাণ্ডৱ। পাণ মানে পিয়া, দৱ মানে অগ্নি। আমি এই সংসাৰলৈ আহি 3 কুৰা অগ্নি অৰ্থাৎ জুই হজম কৰিব লাগে, অৰ্থাৎ তাপ হজম কৰিব লাগে। আদি ভৌতিক, আদি দৈবিক আৰু আধ্যাত্মিক। আদি ভৌতিক মানে ভূত মানে হল প্ৰাণীৰ পৰাই,
যেনে হঠাৎ এটা আজি আমাৰ হাতী ওলাই আহে, হঠাৎ বাঘ এটা ওলাই আহে, তেনেকুৱা বিলাকে আমাক মাজে মাজে ত্ৰাসৰ সৃষ্টি কৰে। সেইবিলাক জন্তুৰ প্ৰতি আমাৰ প্ৰাণীৰ প্ৰতি আমাৰ ভয় থাকে। অকল এই প্ৰাণী মানুহৰ প্ৰতি আমাৰ মানুহৰ ভয় থাকে। এইটো হ'ল কি অযোধ্যাগিৰ বল আছিল। দ্ৰৌপদীক বস্ত্ৰহৰণ কৰাৰ সময়ত সেই সময়ত ভীম তাত উপস্থিত আছিল। ইচ্ছা কৰিলে অকলে মাৰিব পাৰে আৰু সেই শক্তি দেখুৱাইছে। কুৰুক্ষেত্ৰৰ যুদ্ধত ভীমে অকলেই কৌৰৱক বধ কৰিছে 100 জনক, কিন্তু সকলোবিলাক ভীমে সহ্য কৰি হজম কৰিছিল। তাত নেকি অৰ্জুনৰ গান্ধীৰ ধনু ত্ৰৈলোক্য জয় কৰিব পৰা যাৰ শক্তি আছে, তথাপিও সেই সময়ত অৰ্জুনে সকলোবিলাক নীৰৱে হজম কৰিছিল। তেনেকুৱা লোকবিলাকক পাণ্ডৱ বুলি কয়। আমাৰ মাজতো অকল পঞ্চপাণ্ডৱে যে পাণ্ডৱ সেইটো বুজোৱা নাই। যেনে মহাত্মা গান্ধীক এখন গালত চৰ মাৰি আনখন গাল পাতি দিছিল, তেনেকুৱা লোকবিলাকক পাণ্ডৱ বুলি কোৱা হৈছে। অৰ্থাৎ সংসাৰৰ সমস্ত শক্তিক তাপক যি হজম কৰিব পাৰে, যেনে জড়ভৰত, এইবিলাকক আমি পাণ্ডৱ বুলি কোৱা হয়। সেইকাৰণে ইয়াৰ বংশটোৰ দুটা ভাগ কৰি দেখুৱাইছে, আমাক বুজাইছে। আমাৰ সমাজত 2 শ্ৰেণীৰ লোক আছে। এক হ'ল কৌৰৱ, যিয়ে সমাজত সদায় উশৃংখল কৰে, কাজিয়া প্ৰচাৰ লগাই ফুৰে, আনৰ অহিত চিন্তা কৰে, এনেকুৱা লোকবিলাকক কৌৰৱ বুলি কোৱা হয়। আৰু যিবিলাকে এই সকলোবিলাক আনে হিংসা কৰিলেও কিবা কৰিলেও সকলোবিলাক হজম কৰিব পাৰে, নীৰৱে সহন কৰিব পাৰে, তেওঁলোকক পাণ্ডৱ বুলি কোৱা হয়। আৰু সেইকাৰণে কৌৰৱসকলৰ ৰাজ্যখনৰ নাম হ'ল হস্তিনাপুৰ। আপোনালোকে সকলো জানে। হস্তিনাপুৰ মানে, হস্তি মানে পাপৰ প্ৰতীক। পাপ হস্তি পৰাই নাম সিংহ নিদানে, এই হস্তিটো পাপৰ প্ৰতীক। পুৰ মানে নগৰ, অৰ্থাৎ পাপীৰ পুৰী কাৰণে এই নগৰখনৰ নাম হ'ল হস্তিনাপুৰ। কিন্তু পাণ্ডৱসকলে পিছত যিখন ৰাজ্য তেওঁলোকে তৈয়াৰ কৰিলে মৈদানৱৰ জৰিয়তে, সেইখনৰ নাম কিন্তু ইন্দ্ৰপ্ৰস্থ। ইন্দ্ৰ মানে হ'ল স্বৰ্গ ৰজা। স্বৰ্গ ৰজা মানে কি? ভোগৰ ৰজা, যি নেকি সদায় সুৰাত মগন, লগতে অপেশ্বৰী বিলাকৰ লগতে তেওঁ দিন ৰাতি কটাই থাকে। সেইকাৰণে প্ৰস্থ মানে হ'ল বজাৰ, অৰ্থাৎ যিবিলাকে ভোগৰ বজাৰতে থাকে, তেওঁলোকৰ ৰাজ্যখনৰ নাম ইন্দ্ৰপ্ৰস্থ। পাণ্ডৱসকলে কিয় ইন্দ্ৰপ্ৰস্থত ৰাজ্য পাতিছিল, তাৰ দ্বাৰা আমাক কিন্তু এটা কথা স্পষ্টভাৱে বুজাই দিলে। কাৰণ পঞ্চপাণ্ডৱৰ পৰম বান্ধৱ অৰ্জুনৰ পৰম সখী আছিল কৃষ্ণ, সদায় লগত আছিল, সকলো বিপদতে সহায় কৰিছিল। তথাপিও কিন্তু পাণ্ডৱসকলে ভোগৰ কথা এৰিব নোৱাৰিলে, কাৰণ তেওঁলোকে কৃষ্ণক পায়ো ৰাজহুৱা যজ্ঞ কৰিছিল, মানে ভোগ বিলাক এৰিব পৰা নাছিল। তাৰ দ্বাৰা আমাক বুজাইছে, আমিও কৃষ্ণত শৰণ লোৱাৰ পাছতো যদি আমি পাণ্ডৱসকলৰ নিচিনাকৈ এয়া ৰাজ্য লাভৰ আশা, কিবাৰ আশা, এইবিলাক এৰিব পৰা নাই, ভগতেই মগন হৈ থাকো, তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ নাম যে ইন্দ্ৰপ্ৰস্থ, সেইটোকে বুজাইছে। সেইকাৰণে আপোনালোকে একাদশত পাব পঞ্চপাণ্ডৱৰ স্বৰ্গাৰোহণ, পৰীক্ষিত ৰাজ্য লাভ। কাৰণ পোনপটীয়াকৈ পঞ্চপাণ্ডৱে বৈকুণ্ঠলৈ যাব পৰা নাছিল, আগে স্বৰ্গত তেওঁলোকে নৰক দৰ্শন কৰিহে পিছত বৈকুণ্ঠলৈ গৈছে। এইবিলাক কথা বৰ তাত্বিক কথা, এইবিলাক কথা আমাক জ্ঞান দিয়াৰ কাৰণে। আৰু তাতকৈ ডাঙৰ কথা, পাণ্ডৱসকলৰ মুখ্য এগৰাকীৰ নাম হ'ল, আমি সকলোৱে জানো, এয়া কুন্তি আই। আৰু বৰ্তমান বাপজনাই কুন্তিৰ কথাকে পঢ়িছে। কুন্তি মানে কুন্তিয়ে ভগৱন্ত কৃষ্ণৰ গুণগান গাই আছে। সেইকাৰণে অক্ৰূৰে যেতিয়া গৈছিল, তেতিয়াই কৈছিল অক্ৰূৰ এই কথাখিনি সুধিছে। কুন্তিৰ পৰা আমি শিকিব লগা পৰম ডাঙৰ কথাটো হ'ল, কুন্তিৰ 5 পুত্ৰ নহয়, 3জনহে আছিল আমি জনাত, যুধিষ্ঠিৰ, ভীম, অৰ্জুন।
নকুল সহদেৱৰ মাদ্ৰীৰ সন্তান। কিন্তু দেহত্যাগ কৰাৰ আগে আগে মাদ্ৰীয়ে কুন্তীক গোটাই গৈছিল, এই দুজনক তোমাক দায়িত্ব দিলো, সেই কুন্তী তুমিও নিষ্পুত্ৰৰ নিচিনাকৈ পালন কৰিবা। আৰু শ্ৰীমতী আপোনালোকে সকলোৱে জানে, দ্ৰৌপদীক লাভ কৰি অনাৰ দিনা তেতিয়া ঘৰৰ ভিতৰত কুন্তীয়ে আছিল আৰু বাহিৰৰ পৰা যুধিষ্ঠিৰে ক'লে, আজি এটা বেলেগ বস্তু আনিছো। তেতিয়াই কৈছিল কুন্তীয়ে, বোপাইহঁত আনদিনাৰ নিচিনাকৈ আটাইবিলাকে ভগাই পিটাই খোৱা। কিন্তু বাহিৰলৈ আহি দেখে যে কথা দি খাম। এই কথাষাৰ কুন্তীয়ে কিয় কৈছিল? কাৰণ আনদিন কুন্তীৰ যদিও নকুল আৰু সহদেৱ মাদ্ৰীৰ সন্তান, তেওঁৰ মনত কিন্তু সেই ভাৱনা আছিল, মানে সদায় নিজৰ সন্তানৰ নিচিনাকৈ চাইছিল। কুন্তীৰ পৰা আমি ল'ব লগা ডাঙৰ গুণটো হ'ল, মানে সকলো জগতৰ সকলো সন্তানকে নিজৰ সন্তানৰ নিচিনাকৈ চোৱা। য'ত নেকি আমি সকলোৱে কওঁ বাসুদেৱ বুদ্ধি, সমস্ত ভূততে আছে মই হৰি, সভা কমানিবা বিষ্ণু বুদ্ধি হৰি। এই বিষ্ণু বুদ্ধিৰ জ্ঞানটো কুন্তীৰ পৰা ল'ব লগা। আৰু সেইকাৰণে কুন্তীৰ যিটো স্তুতি, এই কুন্তীৰ স্তুতিটো মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ আদিতে লিখে। আমি সকলোৱে জানো, সকলোৱে সদায় পঢ়িছো কীৰ্তন পঢ়াৰ আগে। কিয়? কাৰণ কুন্তীৰ স্তুতি এনেকুৱা স্তুতি কৰিছিল, য'ত নেকি দ্বাৰকালৈ যাব লোৱা কৃষ্ণও কুন্তীৰ স্তুতিত ৰৈ যাব লগা বাধ্য হৈছিল। সেই কথাখিনিকে। আৰু কৌৰৱ পক্ষৰ মুখ্য আইগৰাকী হ'ল গান্ধাৰী। আৰু গান্ধাৰীৰ পৰাই আমি ল'ব লগা, মানিব লগা বা আমি পৰিত্যাগ কৰিব লগা কথা হ'ল, গান্ধাৰীয়ে সদায় চকুত এখন কাপোৰ বান্ধি আছিল। ইয়াৰ দুটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল, আমাৰ গান্ধাৰী আছিল গান্ধাৰ দেশত, বৰ্তমান আমাৰ আফগানিস্তান। আৰু গান্ধাৰী যেতিয়া এই গান্ধাৰ দেশৰ পৰা হস্তিনাপুৰলৈ লৈ আহিছিল, আৰু এদিনাখন ধৃতৰাষ্ট্ৰই ক'লে, তুমি যে মোৰ লগত বিবাহ হবলৈ সেই গান্ধা দেশৰ পৰা আহিছা, মই যে অন্ধ, এই কথা তুমি জানা নে নাজানা? আৰু তেতিয়াই গান্ধাৰীয়ে কৈছিল, আপুনি যে অন্ধ এই কথা মই এতিয়ালৈকে ঘনাক্ষৰ জনা নাই, আৰু এজনেও মোক এই কথা কোৱা নাই। কিন্তু যিহেতু মই বিবাহ হম বুলি ইমান ৰাজ্য অতিক্ৰম কৰি আহিছো, মই বিবাহ হম। কিন্তু এনেকুৱা বিবাহৰ নিচিনা পবিত্ৰ আমাৰ মুহূৰ্তটো বা পবিত্ৰ এটা লগনক যে এই হস্তিনাপুৰৰ ৰাজ্যৰ আমাৰ প্ৰজাই যিহেতু মোক এই কথাখিনি খুলি নকলে, সেইকাৰণে মই কোনোদিনেই এই হস্তিনাপুৰৰ পিনে নাচাওঁ। এইটো 1 নম্বৰ কাৰণ। আৰু 2 নম্বৰ কাৰণ, আধ্যাত্মিক কাৰণটো হ'ল চকুত কাপোৰ বান্ধিছিল। আমি সমাজে ল'ব লগা, শিকিব লগা ডাঙৰ কথাটো হ'ল এইখিনি। কাৰণ দ্ৰৌপদীক যেতিয়া বস্ত্ৰহৰণ কৰিছিল, এই কথা গান্ধাৰীয়ে জানিছিল। আৰু জানিও কিন্তু তেওঁ প্ৰতিবাদ কৰা নাছিল। এখন ৰাজসভাত এটা ৰাজ পৰিয়ালৰ এগৰাকী নাৰীক উলংঘ কৰিব বিচৰা কথাটো কম পৰিতাপৰ কথা নহয়। জগতত আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই। কিন্তু এই কাৰ্য জানিও গান্ধাৰীয়ে কিন্তু প্ৰতিবাদ কৰা নাছিল। তাৰ দ্বাৰা আমাক কি জ্ঞান দিলে? যিবিলাক মাতৃয়ে নিজৰ সন্তানে বেয়া কাম কৰা জানিও, শুনিও, দেখিও নেদেখাৰ ভাও জোৰে তেওঁলোকক গান্ধাৰীৰ চৰিত্ৰ বুলি কোৱা হৈছে। আৰু চকুত যে কাপোৰ বান্ধি আছা দেখিও নেদেখা, সেই কথাখিনি বুজোৱাৰ কাৰণে। আৰু সেইকাৰণে এদিনাখন যে কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল, ইয়াৰ দ্বাৰা আমাকে বুজাইছে। কি বুজাইছে? কু মানে এন্ধাৰ, ৰু মানে পোহৰ। এন্ধাৰ আৰু পোহৰৰ মাজত, ধৰ্ম আৰু অধৰ্মৰ মাজত, জ্ঞান আৰু আমাৰ ভক্তি আৰু আমাৰ অধৰ্মৰ মাজত যুদ্ধখন দিনে নিশাই চলি আছে। ক'ত? কুৰুক্ষেত্ৰ।
মানে আমাৰ দেশত বুজাইছে এইখন যুদ্ধ দিনে নিশাই চলি আছে। কিন্তু গান্ধাৰীয়ে তাত ভাল এটা উক্তি কৰিছিল, সেইটো হল যেতিয়া গান্ধাৰী গছত দুৰ্যোধন আৰু আমাৰ যুধিষ্ঠিৰ শেষবাৰৰ কাৰণে আশীৰ্বাদ ল'ব গৈছিল, তেতিয়া কিন্তু গান্ধাৰী এটা আমাৰ জগতক এটা ভাল বাৰ্তা দিলে, সেইটো হল যথা ধৰ্ম তথা জয়। অৰ্থাৎ ধৰ্মত থাকিলে আমাৰ জয় হব, অধৰ্মত থাকিলে পৰাজয় হব। গান্ধাৰীৰ পৰাই ল'ব লগা হল ডাঙৰ জ্ঞানটো হল এইটো, অৰ্থাৎ আমি এই জগতত ধৰ্মত থাকিলে আমাৰ জয় আৰু অধৰ্মত থাকিলে পৰাজয়। আৰু সেইকাৰণে এই হস্তিনাপুৰ মানে হল পাপী ৰাজ্যত, কাৰণ পাণ্ডুৰ মৃত্যুৰ পিছত কৃষ্ণ অন্তৰ্যামী বুজিছিল কুন্তি পঞ্চপাণ্ডৱৰ কিমান দুৰ্গতি হৈছে, আৰু এই কথাটো অক্ৰূৰৰ জৰিয়তে সমস্তে জানক বুলিয়ে অক্ৰূৰক ভগৱন্তই পঠালে। আৰু অক্ৰূৰ গৈ পঞ্চপাণ্ডৱৰ খবৰ ললে আৰু লাহেকৈ কুন্তিৰ ওচৰলৈ গল আৰু কুন্তিক গোটেই কথাখিনি সুধিলে। আৰু কুন্তিয়ে তেতিয়া লাহেকৈ ইয়াৰ আগত এটা সুন্দৰভাৱে কথাখিনি নিবেদন কৰিছিল, মানে একত এটা সুন্দৰ কথা কৈছিল কুন্তিয়ে। কি বুলি কলে, পুচক নুপুচক আনে যত বন্ধুগণ, তাসম্বাৰ হন্তে কিবা খিজে প্ৰয়োজন, ইহাতে পুচুমত কহা জান্ত কৰি, যাৰ স্মৰণে মূৰৰ দুৰ্গতি তৰি। কুন্তিয়াই কলে, হে অক্ৰূৰ, আনে সোধে নুসুধে এইটো বেলেগ কথা, কাৰণ মই সেইবিলাকৰ প্ৰতি মোৰ কোনো প্ৰয়োজন নাই, মই ইয়াকে পুচিব বিচাৰিছো। যিটো কথা সুধিলে মই এই দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাব পাৰো, এই কথাখিনিয়ে দ্বাৰা আৰম্ভ কৰিছিল কুন্তিয়াই। কাৰণ তাৰ কথা সুধিলে, কাৰ কথা, সেই কথাখিনি ইয়াত পিছত কথাখিনি কলে। তাৰ কথা কব বিচাৰিছে, তাৰ পিছত কুন্তিয়াই কলে, ত্ৰৈলোক্য ঈশ্বৰ হৈলা ভাতৃৰ তনয়, ভকত বৎসল কৃষ্ণ দেৱ কৃপাময়, মোৰ পুত্ৰ কপেশীৰ পুত্ৰ বুলি, সমৰণ লোক কিবা দেৱ বনমালী। কুন্তিয়ায়ে অক্ৰূৰক কলে, কাৰণ মোৰ ভাতৃ তনয় জগতৰ ঈশ্বৰ ভকত বৎসল, আৰু তেওঁক আচলতে বৰ কৃপাময়, আৰু মোৰ পুত্ৰগণক পেহী পুত্ৰ বুলি এই কৃষ্ণই সুমৰণ কৰে নে নৰে, হে বনমালীয়ে সুমৰণ কৰে নে নকৰে, হে অক্ৰূৰ তুমি কোৱা, এই বুলি অক্ৰূৰক। তাতকৈ ডাঙৰ কথা কুন্তিয়াই কি কলে, যাক সুমৰণ কৰিলে, যাৰ কথা সুধিলে আমি কি পাব পাৰো, আমি দুৰ্গতি তৰি যাব পাৰো। এই সংসাৰৰ যিমান দুৰ্গতি আছে সেইজন কাৰ, বনমালী কৃষ্ণৰ কথা, যাৰ জৰিয়তে আমি সমস্ত দুৰ্গতিক আমি অতিক্ৰম কৰিব পাৰি। কুন্তি আমাৰ ডাঙৰ ইচ্ছা দিলে, এই সংসাৰৰ যিমান দুৰ্গতি আছে এই সমস্ত দুৰ্গতি দূৰ হব, কাক স্মৰণ কৰিলে, কৃষ্ণক। কাৰ কথা কলে, কৃষ্ণ কৰা। কাৰ কথা আলোচনা, কৃষ্ণৰ কথা আলোচনা কৰিলে আমাৰ সংসাৰ সমস্ত দুৰ্গতি বিলাক বিনাশ হয়। আৰু সেইকাৰণে ভকত আৰু বৈষ্ণৱ সমস্তই সদায় ভগৱন্তৰ গুণ আৰু কীৰ্তন কৰে। আৰু শংকৰদেৱেও সেইকাৰণে ভকতক তৰি যোৱাৰ কাৰণে গুণমালাৰ সৃষ্টি কৰিলে, ৰাম নিৰঞ্জন পাঁচ। কাৰণ ভগৱন্তই আটাইতকৈ সোনকালে তুষ্ট হয় গুণত, কাৰণ গুণতে লুবুধ গুণ মাধৱৰ। ভগৱন্তই বেলেগ লোভ নকৰে, তই যদি কোনোবাই গুণ গান গায় আৰু সেইটোত ভগৱন্তই অতিকৈ তুষ্ট হয়। আৰু সেইকাৰণে কুন্তিয়ায়ে এই কথাখিনি ধুনীয়াকৈ নিবেদন কৰিলে। আৰু কি সুধিলে, টানে জ্যেষ্ঠ ভাই ৰাম কমল লোচনে, তেহে কি আমাক সুমৰণতে স্নেহ মনে। হে অক্ৰূৰ, তেওঁৰ জ্যেষ্ঠ ভাই বলৰাম
যি কমল যাৰ চকু যদি পদ্মৰ নিচিনা, তেওঁ আমাৰ কথা স্নেহ ভাৱেৰে আমাক স্মৰণ কৰে নে নকৰে সেই অকল কোৱাচোন। অকল কৃষ্ণকে কোৱা নাই, কাৰণ বলৰাম হল অনন্তৰ অৱতাৰ, অনন্ত নাগৰ এটা অৱতাৰ ভগৱান আমাৰ বলৰাম। আৰু সেইকাৰণে কুন্তীয়ে কথাখিনি সুন্দৰভাৱে নিবেদন কৰিলে। শত্ৰুৰ মধ্যত দুখ পাও ৰাত্ৰি দিনী, বৃক্ষৰ মাজত জানো সুপত্ৰা হৰিণী। শত্ৰুৰ মাজত আমি কিমান দুখেৰে দিন ৰাতি পাৰ কৰি আছো, কিমান দুখ পাই আছো। বৃক্ষৰ মাজত মানে শত্ৰুৰ মাজত যেনেকৈ সুপুত্ৰা হৰিণী, কাৰণ যাৰ অনাথ হৰিণীয়ে যেনেকৈ বৰ কষ্ট পায়, ঠিক তেনেদৰে ময়ো শত্ৰুৰ মাজত, শালৰ মাজত শিঙি থকা নিচিনাকৈ, ঠিক এনেদৰে আমি শত্ৰুৰ মাজত, কাৰণ এই কৌৰৱসকলৰ শত্ৰুৰ মাজত থাকি বৰ মনত বৰ কষ্ট পাই আছো। সেইকাৰণে সেই অক্ৰূৰ এই বলৰামে আমাৰ কথা স্মৰণ কৰেনে? আৰু লগতে আমাৰ কৃষ্ণইনো পেশীৰ ল'ৰা বুলি আমাৰ ল'ৰাবিলাক, মোৰ ল'ৰাকেইটাক মনত মন কৰে নে নকৰে, মনত পেলাই নে নেপেলাই? ইকি গোসাইবন্ত দুখ আশী নাৰায়ণে, কৰিবন্ত শান্তমক মধুৰ বচনে। বাপ মৰা পাঞ্চমৰ অনাথ সোৱাল, তাক কি পালিবে কি বান্ধৱ গোপাল। নাৰায়ণে মোৰ যিমান বিলাক দুখ আছে, কাৰণ মই দুখত মৰি আছো, পাণ্ডুৰ মৃত্যু গছৰ পৰাই অথাই সাগৰত আৱৰি আছো, সেই নাৰায়ণ গোপালে আমাৰ এই সমস্ত দুখ বিলাক গুচাবনে? সেই অক্ৰূৰক ইতিবাচক প্ৰশ্নবোধক কথাৰে কথাখিনি নিবেদন কৰিছে। দেখি অক্ৰূৰ মোৰ প্ৰাণখানি দহে, শয়নে ভজনে মোৰ শৰীৰ নহে অক্ৰূৰ। কাৰণ এই কথাবিলাক মোৰ মনলৈ আহিলে মোৰ শৰীৰ দহি পুৰি যায়, কাৰণ কৌৰৱসকলে দিব লগা সমস্ত দুখ বিলাক দিলে, আৰু সেইকাৰণে এই কথাবিলাক মোৰ মনলৈ আহিলে মোৰ অন্তৰ দহি যায়। আৰু কি কৰিলে? পাঞ্চকোটি পুত্ৰ মোৰ আতি অনাৰ থিতি, ধৃতৰাষ্ট্ৰে মৰাইবে চাহে দিন ৰাতি। আৰু ধৃতৰাষ্ট্ৰই সদায় দিন ৰাতি মৰাৰ কাৰণে চেষ্টা কৰি আছে, কাৰণ মোৰ পুত্ৰকেইটাক কেনেকৈ মাৰিব পাৰি, দিন ৰাতি বেলেগ চিন্তা নাই। আৰু মই পাকে প্ৰকাৰে সকলোবিলাক বুজিছো, চলে বলে কৌশলে মোৰ পুত্ৰকেইটাক মাৰিবৰ কাৰণে চেষ্টা কৰিছে। হে অক্ৰূৰ, তোমাক মই কথাখিনি নিবেদন কৰো, যিহেতু তুমি মোৰ বাৰ্তা লবলৈ আহিলা, পাণ্ডৱকৰ পাত্ৰ লবলৈ আহিলা, মই কথাখিনি নিবেদন কৰিলো। আৰু কওঁ শুনা। কৰাইলেক ভীমক দুৰ্ঘৰ দিশ পান, পাকয় নাৰায়ণে কৰিলা পৰিত্ৰাণ। কাৰণ ভীমক বিষয় মাৰিব বিচাৰিছিল, এই কথা। কাৰণ ভীমক বিষয় মাৰিব বিচাৰিছিল কোনে? কাৰণ দুৰ্যোধনে শকুনিৰ লগত লগ লাগি ভীমক বিষয় মাৰিব বিচাৰিছিল। কাৰণ খেল ধূলা খেলি থাকোতে ভীমৰ যিহেতু বল বেছি আছিল, কাৰণ ভীমে তেওঁলোকক সুবিধা পালে ঠেকেচি মাৰিছিল। আৰু সেইকাৰণে তেওঁলোকে বলেৰে নোৱাৰি চলেৰে, মানে কথাতে কয় তাক মাৰিবি হাতে, তাক মাৰিবি ভাতে, ঠিক তেনেদৰে কথা। ভীমক গাৰ বলেৰে নোৱাৰি শকুনি আৰু দুৰ্যোধনে বিষুৱাই গংগাত পেলাই দিলে। কিন্তু কথাত আমাৰ কয় বোলে গৌৰ মাৰি গংগাত পেলোৱা নিচিনা। কাৰণ যদিও ভীমক বিষুৱাই গংগাত পেলাই দিলে, আৰু গংগাৰে গৈ গৈ তেওঁ কি কৰিলে? ভীমে গৈ পাতাল পুজি পালে, আৰু পাতালৰ নাক বিলাকে লগ পালে আৰু ভীমক চিনি পালে, কাৰণ তেওঁলোকৰ বংশধৰ। আৰু যাৰ কাৰণে ভীমক কি কৰিলে? তেওঁলোকে এনেকুৱা এবিধ দ্ৰব্য খুৱাই দিলে, যি খালে গাত অযুত হাতীৰ বল হয়। আৰু সেই পাতাল পুতে নাক ৰজাই কি কৰিলে? ভীমক, কাৰণ জানিছিল, কাৰণ
এই যুদ্ধ ক্ষেত্ৰত ভীমৰ গাত অযুত হাতীৰ বল থাকিলেহে কৌৰৱক নিধন কৰিব পাৰিব। আৰু সেইকাৰণে কি কৰিলে, এয়া এনেকুৱা দ্ৰব্য গ্ৰহণ কৰি দিলে যাৰ কাৰণে ভীমৰ গাত অযুত হাতীৰ বল। আমি সকলোৱে জনা কথা এইবিলাক, মই মাত্ৰ চমুকৈ কথাখিনি নিবেদন কৰিছো। আমাৰ যি কয় মানে হৰি নাৰাখিলে আমাক আচলতে যদি যাক হৰি ৰাখিব তাক বেলেগে জনে যিমান যি নকৰিলেও যে একো কৰিব নোৱাৰে। সেইকাৰণে কুন্তীয়ে কথাখিনি কলে, তাকো নাৰায়ণে কৰিলা পৰিত্ৰাণ। এই নাৰায়ণে ৰখাৰ কাৰণে ভীমে পৰিত্ৰাণ পালে। এই কথাখিনি কুন্তীৰ দ্বাৰাই আমি কি গম পালো, সকলো যে ঈশ্বৰ, ইচ্ছাৰ বাহিৰে এই জগতত কোনেও পৰিত্ৰাণ পাব নোৱাৰে, একমাত্ৰ ঈশ্বৰ। কাৰণ প্ৰহ্লাদে কোৱাৰ নিচিনা কয়, ৰাখে হৰি মাৰে কোন। হৰিয়ে ৰাখিলে বেলেগে আমাক কোনেও মাৰিব যে নোৱাৰে। এই কথা কুন্তীয়ে বুজিছিল আৰু কুন্তীয়ে চিনি পাইছিল জগতৰ ঈশ্বৰ বুলি। কিন্তু দুখৰ কথা, যশোদাই কিন্তু বহু বছৰ পালন কৰিও কৃষ্ণক চিনি পোৱা নাছিল। কাৰণ যশোদাই মোৰ পুত্ৰ বুলি যশোৱা জননী বুকে বান্ধি কলে। যশোদাই কিন্তু চিনি পোৱা নাছিল। কিন্তু চিনি পালে কোনে? চিনি পালে কুন্তি আয়ে। সেইকাৰণে কৈছিল জগত ঈশ্বৰ, কাৰণ মোৰ ভাতৃৰ পুত্ৰ জগত ঈশ্বৰ। আৰু তেওঁ সেই ৰাখিছে কাৰণে মোৰ পুত্ৰ ভীম বাচিলে। আৰু কি কৰিলে, আনুসংগত চিন্তে মাৰিতে উপায়, কি কৰিব কৃষ্ণে বিনে নাহিকে সহায়। আৰু অসংগত মানে মাৰাৰ কাৰণে চিন্তা কৰিছিল। তাৰ আগতো কি কি ঘটনা হৈছিল আমি সকলোৱে জানো। তাৰ আগতে কেনেদৰে লাৰ খৰাজি তেওঁলোকক পুৰি মাৰিব বিচাৰিছিল, সকলো কথা সকলোৱে জানে। তে কেনেকৈ এই সকলো কথা তেওঁলোকে জানিও সকলোবিলাক হৈছিল। লাৰ খৰাজি যে পুৰি মাৰিব বিচাৰে, আৰু কত এইবিলাক শাস্তি তেওঁলোকক সাংগে পাংগে যে কৰালে। তথাপিও কিন্তু কি কৰিবে কৃষ্ণে নাহিকে সহায়। কৃষ্ণৰ বাহিৰে আৰু সহায় নাহে। অক্ৰূৰ মোৰ এটা একমাত্ৰ হল কৃষ্ণ। আৰু স্বপ্নত চিন্তু মই কৃষ্ণৰ চৰণ, কৃষ্ণ বিনে ইষ্ট বন্ধু নাহি আনজন। এই অক্ৰূৰ আটাইতকৈ ডাঙৰ কথা হল স্বপ্নতো চিন্তু মই কৃষ্ণৰ চৰণ। এই অক্ৰূৰ মই সপোনতো কৃষ্ণৰ চৰণ কথাই চিন্তা কৰো। কাৰণ মই জানো কৃষ্ণই নাৰাখিলে সংকটত কোনেও ৰাখিব নোৱাৰে। কাৰণ কৃষ্ণ বিনে ইষ্ট বন্ধু নাহি আনজন। কাৰণ কৃষ্ণৰ বাহিৰে বন্ধু নাই। সেইকাৰণে মুচুকুন্দই কিন্তু ভগৱান যে পৰম বন্ধু, এই কথাখিনি মুচুকুন্দই ইয়াৰ পিছত মাজৰ চোৱাতে মানে মুচুকুন্দই কৃষ্ণক কেনেকৈ স্তুতি কৰিছিল তাত দেখুৱাইছিল। হে প্ৰভু নাৰায়ণ ইটো নৰ নাৰী গণ, কইলা তজু মায়াই মোহিত, তুমি হেন বান্ধৱক এতেকেহে নভ জয়, মিছা কৰ্ম কৰে সুনীত। ভগৱান যে পৰম বান্ধৱ, এই কথা মুচুকুন্দয়ো কথাখিনি নিবেদন কৰিলে। মুচুকুন্দই কি বুলি প্ৰাৰ্থনা দিলে, হে প্ৰভু নাৰায়ণ, এই পৃথিৱীত যিমান নৰায়ণ আছে তুমি হেন, কাৰণ তোমাৰ মায়াত মোহিত হোৱাৰ কাৰণে তুমি হেন বান্ধৱক এওঁলোকে চিনি পোৱা নাই আৰু চিনি নাপাই মিছা কৰ্মত মৰি আছে। ভগৱান যে পৰম বান্ধৱ, এই কথা আমাৰ মুচুকুন্দও জানিছিল। আৰু সেইকাৰণে আৰু কোনে জানিলে? কুন্তীয়ে জানিলে। আৰু এই জগতৰ পৰম বান্ধৱ হল প্ৰভু ভগৱন্ত। আৰু সেইকাৰণে একান্তে শৰণ মই নিমাত সিটি, এই বুলি মহতি কৰন্ত কাকুতি। আৰু এই বুলি কুন্তীয়ে কৃষ্ণৰ শৰণ ললে। ডাঙৰ কথা। কাৰণ কিয় শৰণ ললে? আমি শৰণ কিয় লব লাগে আৰু কৃষ্ণৰ শৰণ ললে আমাৰ যে পৰম লাভ হয়, কথাটো সকলোৱে জনা কথা। কাৰণ ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছিল, সৰ্বধৰ্ম তেজীয়ক শৰণ সাক্ষাৎ, সুধীৰ বিশ্বাসে অখিলয়ত আমাক, নকৰিবা ফহেৰা কৰো অংগীকাৰ, সমস্ত পাপতময় কৰিব উদ্ধাৰ। অৰ্জুনৰ জীৱাত্মা স্বৰূপ অৰ্জুনক কলে ভগৱন্ত কৃষ্ণ, মানে আমাক সমস্ত
মানৱকে কলে ভগৱন্ত কৃষ্ণ শৰণ ললে আমি সমস্ত বিপদৰ পৰাই ভগৱন্তে আমাক ৰক্ষা কৰিব। এই কথা কাৰণ কুন্তীয়ে জানি কৃষ্ণত মানে শৰণ ললে, আৰু সেইকাৰণে কুন্তী যে মহাসতী তাৰ প্ৰমাণ আপোনালোকে সকলোৱে পাইছে যে মহাসতী আছিল। আৰু পঞ্চৱতীৰ ভিতৰত আমাৰ কুন্তীয় এগৰাকী সতী, আৰু সেইকাৰণে শৰণ ললে। শৰণ মানে হল সংস্কাৰ, শৰণ মানে হল আশ্ৰয়। কাৰণ আমি কি হব লাগিব? সংস্কাৰ হব লাগিব। সংস্কাৰ হৈ ভগৱন্তৰ চৰণত আমি শৰণাপন্ন হব লাগে। শৰণ, শ মানে শৰীৰ। এই পঞ্চৱতীৰ শৰীৰটোৰ আচলতে কোনো কাম নাই, কাম নাই এই শৰীৰটো। কাৰণ শৰীৰটোৰ এটা থাৰ্মোমিটাৰৰ নিচিনা। থাৰ্মোমিটাৰে যেনেদৰে আমাৰ গাত দেখুৱালে থাৰ্মোমিটাৰ যেনেকৈ কোনো পাৱাৰটো দেখুৱাব পাৰে, শৰীৰৰ কোনো যি পাৱাৰ নাই। এই কথাটো থাৰ্মোমিটাৰ যেনেকৈ নিজা কোনো পাৱাৰ নাই, আমাৰ শৰীৰৰ কোনো নিজা পাৱাৰ নাই। কাৰণ এদিন আমি কেঁচুৱা আছিলো, এদিন আমি কৈশোৰ পাম, এদিন যৌৱন পাম, এদিন বৃদ্ধ আমাৰ এই দেহ সকলে এৰিব লাগিব। কাৰণ শৰীৰে জীৱন, যৌৱন, বৃদ্ধ বা মৃত্যু কেতিয়াও ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে শৰীৰ মৃত্যুৰ পাছত শটো মানে শৰীৰটো এটা শ হৈ যায়। সেইকাৰণে এই শৰীৰটো চলিবলৈ আমাক কি লাগে? মানে ৰমন। এই শৰীৰটো কিহে ৰমন কৰিব? ৰামতে ৰমুহুৰাং অবিৰাম। কাৰণ নাৰদৰ নিচিনাকৈ আমি নাম ললে শৰীৰ ৰোমাঞ্চিত হৈ থাকিব। কাৰণ হাতে দিব্য বিনানন্ত মুখে ৰামৰ নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, প্ৰেমে দ্ৰব্য চিত্ৰাতি ৰোমাঞ্চ শৰীৰ, হাৰাই শ্ৰৱন্তে নয়নৰ নীৰৱ। কাৰণ শৰীৰ ৰোমাঞ্চিত হৈ থাকিব কিহত? কাৰণ ৰামত যেতিয়া ৰবি থাকিম। কাৰণ তেতিয়া কি হয়? আনন্দ প্ৰৱৰ্তাই। গতিকে শৰণ। আৰু শৰণ শব্দটো যদি এনেকৈ চোৱা যায়, শৰণ শব্দটো তালিব্য হটো কাটি দিলে ৰণ হয়। ৰণ মানে যুদ্ধ। আমি কি যুদ্ধ কৰিব লাগে? আমি যুদ্ধ কৰিব লাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে মাজে হয় ৰাম নামে মৰণামাৰে পাপ কত কৰ হয়। তালিব্য হটো কাটি দিলে ৰণ হয়। কিহেৰে ৰণ কৰিব লাগিব? আমাৰ তাকেই দিলে নামেৰে। কি নামেৰে? আমি এইবাৰ মন্যানটো কাটি দিলে শেষৰ ফালে শৰ হৈ যায়। এই ৰাম নামৰ শৰেৰে আমি যুদ্ধ কৰিব লাগিব, আৰু তেতিয়াহে আমাৰ জীৱন ধন্য হব। আৰু এই কথা কুন্তীয়ে জানি কি কৰিলে? ভগৱন্তৰ তাত একান্ত ভাৱে তেওঁ শৰণ ললে। আৰু শৰণ ললে যে আমাৰ জীৱন ৰক্ষা হয়, এই কথাটো আপোনালোকে সকলোৱে জানে। আৰু অস্বস্থাময় যেতিয়া নিপাণ্ডৱ কৰিম বুলি যেতিয়া তেওঁ কি কৰিছিল? মানে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল। কাৰণ তেতিয়া গৰ্ভত কোন আছিল? আমি সকলোৱে জানো পৰীক্ষিত। আৰু তেতিয়া কি কৰিলে? লগে লগে কি কৰিলে? ভগৱন্তৰ চব শৰণ ললে। আৰু ভগৱন্তৰ কৌমুদিকী গদাৰে, কাৰণ ভগৱন্তই কৌমুদিকী গদাৰে আমাৰ ৰজা পৰীক্ষিতক গৰ্ভতে ৰক্ষা কৰিলে। এই কথা সকলোৱে জনা কথা। মই মাত্ৰ উনুকিহে গৈছো। কৃষ্ণক আমি যে কি শৰণ লব লাগে, শৰণ ললে আমাৰ কি লাভ হয়।